আজি গৃহকৰ্ম আহোমৰ প্ৰথমজন বৰবৰা কোন সো আপোনালোকে সোনকালে কমেন্টত ইয়াৰ এনসাৰ দিব যত্ন কৰক অপচন চাইটা চাই লওক তো আমি প্ৰথম কোৱেশ্চনলৈ যাওঁ নমস্কাৰ মই অভিজিত নাথ আৰু আপুনি চাই আছে আপোনাৰ চেনেল জ্ঞান সম্ভাৰ আজি খুব আমি গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন আনিছো আৰু এইখিনি কোৱেশ্চন আপোনালোকে সহজতে কৰবাত বিচাৰি নাপাব সো ভালদৰে শেষলৈকে চাব যত্ন কৰক প্ৰথম প্ৰশ্ন ফংপুই ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে এনসাৰটো কওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি মিজোৰাম মিজোৰামত দুখন আছে তাৰ এখন আছে ফংপুই ৰাষ্ট্ৰীয় উদ্যান আমি নেক্সট কোৱেশ্চন চাওঁ শেষলৈকে চাব আপোনালোকে কোৱেশ্চনখিনি তো কোৱালিটি যেনি ভাল পায় কোৱেশ্চন কোৱালিটি যেনি ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ কোৱেশ্চন আৰু আহিব ভালেমান বাকি আছে তো দ্বিতীয় প্ৰশ্নলৈ আহিছো মিজোৰামৰ নীলা পৰ্বত বুলিলে কোনটো পৰ্বতক বুজা যায় নীলা পৰ্বত বুলি মিজোৰামৰ অপচন কোনটো শুদ্ধ হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ ফংপুই সো ফংপুই এটা পৰ্বত শৃংগ হয় এখন ঠাই পৰ্বত শৃংগ তাতে ফংপুই যিখন ৰাষ্ট্ৰীয় উদ্যান তা সেইখন আছিল নেক্সট আমি দুফগড় শৃংগ কোন পৰ্বতৰ সৰ্বোচ্চ শৃংগ এবিলাক কোৱেশ্চন আহে পৰীক্ষাত ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ হাতপুৰা পিছৰ এটা প্ৰশ্ন চাই লওঁ কোনটো পাছে লেহক পাঙ্গা হ্ৰদৰ সৈতে সংযোগ কৰিছে লেহক পাঙ্গা হ্ৰদৰ সৈতে তো পাঁচ বিলাকৰ বিষয়ে কোৱেশ্চন আহে এনসাৰটো ক'ব অপচন নাম্বাৰ বি উমলিংলা পাস আন এটা প্ৰশ্ন চাওঁ কোনটো পাছে লাডাখ আৰু তিব্বতক সংযোগ কৰিছে লাডাখ আৰু তিব্বতক কোনটো পাছে সংযোগ কৰিছে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি ইমিছলা পাস তো লাডাখ আৰু তিব্বতক সংযোগ কৰিছে নেক্সট অসমৰ কোন জিলাত শ্ৰীসূৰ্য পাহাৰ আছে শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত আছে অপচন নাম্বাৰ ডি শুদ্ধ হ'ব গোৱালপাৰা জিলাত আছে পিছৰ প্ৰশ্ন পিবান কোন জনজাতিৰ সাজপাৰ পিবান সুধিছে ইয়াতে পিবান কোন জনজাতিৰ সাজপাৰ বিলাকৰ ওপৰত কোৱেশ্চন আহে ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি কাৰ্বি সকলৰ নেক্সট আমি তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উপনদী নহয় ব্ৰহ্মপুত্ৰৰ উপনদী বিলাকৰ ওপৰত কোৱেশ্চন আহে তো ইয়াতে সুধিছে ব্ৰহ্মপুত্ৰৰ উপনদী নহয় কোৱেশ্চনটো চেক কৰি ল'ব তো ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি জিৰিখন হয় বাকি কাকডোঙা ডিক্ৰং দিচাং এবিলাক ব্ৰহ্মপুত্ৰৰ উপনদী জিৰিখন হৈছে বৰাকৰ নেক্সট সাহিত্য অকাডেমি বঁটা লাভ কৰা ককাদেউতা হাড় পুথিখনৰ লেখক কোন আছিল ককাদেউতা হাড় গ্ৰন্থখনৰ লেখক কোন আছিল আৰু যিখনৰ বাবে কি পাইছিল সাহিত্য অকাডেমি বঁটা ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ ডি নৱকান্ত বৰুৱা পিছৰ এটা প্ৰশ্ন মুৰলেন ৰাষ্ট্ৰীয় উদ্যান কোন ঠাইত আছে মুৰলেন ৰাষ্ট্ৰীয় উদ্যান ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে তো এখন আমাৰ ভাৰততে আছে নেক্সট চাওঁ ইংৰাজৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন ছাৰ উপাধি লাভ কৰিছিল ইংৰাজৰ পৰা আৰু আমাৰ প্ৰথমজন আমাৰ অসমীয়া কোন সুধিছে ছাৰ উপাধি লাভ কৰা তো ইয়াৰ ৰাইট এনসাৰ ক'ব আপোনালোকে অপচন নাম্বাৰ এ সৈয়দ ছাদুল্লাহ নেক্সট চাওঁ অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিলে অসম সাহিত্য সভাৰ প্ৰতীকটো এইটো সাধাৰণ কোৱেশ্চন আপোনালোকে সকলোৱে জানিব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ সি যুগল দা তো আপোনালোকে ভিডিঅ'টো লাইক কৰিব কোৱেশ্চনবিলাক অলপ ব্যতিক্ৰমভাৱে আনিছোঁ আহোম ৰাজত্বৰ কালত বক্তাৰ খনিকৰ হিচাপে কোনসকল ব্যক্তিক জনা গৈছিলে এই দে তেনেকুৱা প্ৰশ্ন আহিছিলে মনত আছেনে বক্তাৰ খনিকৰ সুধিছোঁ ইয়াতে তো অপচন চাইটা চাই লওক তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ বি হাতী দাঁতৰ বস্তু বনোৱা লোকক কি বুলি কোৱা হৈছিলে আহোমৰ দিনত বক্তাৰ খনিকৰ বুলি কোৱা হৈছিলে নেক্সট অসমীয়া ভাষাৰ প্ৰথম মিনি আলোচনী কোনখন মিনি আলোচনী সৰু আলোচনী বুলি কৈছে এটা ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ কোনটো হ'ব তো ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নাম্বাৰ ডি বিন্দু নেক্সট চাওঁ আমি কোনজন আহোম ৰজাই দলৈ পথ সৃষ্টি কৰিছিলে দলৈ তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপচন নাম্বাৰ এ ৰুদ্ৰসিংহ পিছৰ এটা প্ৰশ্ন চাওঁ কোনজন আহোম ৰজাই প্ৰজাপ্ৰথা প্ৰৱৰ্তন কৰিছিলে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাইট এনসাৰটো আপোনালোকে ক'ব অপচন নাম্বাৰ বি প্ৰতাপ সিংহ আমি নেক্সট কুৱেশ্চন চাওঁ হাতী দাঁতৰ বস্তু নিৰ্মাণৰ বাবে বিখ্যাত অসমৰ জিলাখন কোনখন হাতী দাঁতৰ বস্তু নিৰ্মাণৰ বাবে কোনখন জিলা বিখ্যাত ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ সি বৰপেটা হাতী দাঁতৰ বস্তু নিৰ্মাণৰ বাবে বিখ্যাত হয় আন এটা প্ৰশ্ন কিমানতম সংশোধনীৰ যোগেদি ধৰ্মনিৰপেক্ষ শব্দটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছিলে আমাৰ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ আৰু এই ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত কিমানতম সংবিধান সংশোধনীৰ জৰিয়তে সংযোগ কৰা হৈছিলে
ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ 42তম সংবিধান সংশোধনীৰ জৰিয়তে পিছৰ এটা প্ৰশ্ন চাওঁ কোন চৰকাৰৰ দিনত সম্পত্তিৰ অধিকাৰ বিলোপ কৰা হৈছিল আমি সম্পত্তি অধিকাৰ আমাৰ প্ৰথম কি আছিল মৌলিক অধিকাৰ হিচাপে আছিল তাৰপৰা তাক বিলোপ কৰা হৈছিল আৰু বৰ্তমান আমাৰ সংবিধানৰ 100 যেটো অনুচ্ছেদ হয় তাত আছেগে সম্পত্তি অধিকাৰটো বা কথাটো হৈছে কি কোনখন চৰকাৰৰ দিনত কোৱেশ্চন বিলাক এনেকে ক্ৰিটিকেল কৰি আহে অলপমান তো ৰাইট এনসাৰটো আপুনি ক'ব অপশ্যন নম্বৰ বি জনতা চৰকাৰ আছিল তেতিয়া হ'ব নেক্সট চাওঁ আমি বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল আমি অসম সাহিত্য সভাৰ কথা জানো এতিয়া সুধিছে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল তো ৰাইট এনসাৰ ক'ব আপুনি অপশ্যন নম্বৰ সি 1952 চনত পিছৰ এটা প্ৰশ্ন চাই লওঁ ভাল পাইছে কোৱেশ্চন বিলাক যদি ভাল পাইছে ভিডিওটো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ কোৱেশ্চন আৰু ভালেমান বাকি আছে নেক্সট কীৰ্তন ঘোষা পুথিখন প্ৰথমে কোনে ছপা কৰি উলিয়াইছিল এখন গুৰুত্বপূৰ্ণ তো প্ৰথম কোনে ছপা কৰি উলিয়াইছিল আপোনালোকক প্ৰশ্ন কৰিব পাৰে তো ৰাইট এনসাৰ আপুনি ক'ব অপশ্যন নম্বৰ এ হৰিবিলা আগৰৱালাই নেক্সট চাই লওঁ আমি তলৰ কোনখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথমখন নাটক কোৰ পৰা কলৈ কৈছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা প্ৰথম নাটক কোনখন বুলি সুধিছে তো ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি শকুন্তলা নেক্সট এটা কোৱেশ্চন চাওঁ খ্ৰাম কোন জনজাতিৰ বাদ্যযন্ত্ৰ হয় বাদ্যযন্ত্ৰৰ ওপৰত কোৱেশ্চন আহে এৰিয়াৰিত আহিছিল এনে ধৰণৰ কোৱেশ্চন তো সেইকাৰণে ৰাখিছে এইটো কোৱেশ্চন যে খ্ৰাম আপুনি সাধাৰণ কিছুমান বাদ্যযন্ত্ৰ আপোনালোকে পাই থাকিব কিন্তু সাধাৰণবিলাক আজিকালি পৰীক্ষাত নাহে তো ক্ৰিটিকেল কৰি আনি আপুনি পৰীক্ষা পৰা আহি ভাবিব যে কোৰ প্ৰশ্ন কি কথা আহিলে তাৰপৰা গম পাব যে এইটো সাধাৰণ ক'ৰবা কোৱেশ্চন এটা আছিল আমি খালি হাইড কৰি গুচি যাওঁ এইবিলাক কথা যি নহওক সুধিছে আমাক খ্ৰাম কোন জনজাতিৰ বাদ্যযন্ত্ৰ আপুনি ৰাইট এনসাৰ কোনটো ক'ব লাগিব অপশ্যন নম্বৰ বি ডিমাছাসকলৰ এনেকুৱা এইটো প্ৰশ্ন দিছোঁ মানে এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু আপুনি চাব উত্তৰ পূব সীমান্ত ৰেলৱে কেতিয়া গঠন কৰা হৈছিল তো কিমান চনত গঠন কৰা হৈছিল তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ সি 1958 চনত এটা নেক্সট কুৱেশ্চন চাওঁ অসমে প্ৰথমখন ৰঞ্জি ট্ৰফি খেল কোনটো দলৰ বিৰুদ্ধে খেলিছিল এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় অপশ্যন চাইটা চাই লওক অসমে সুধিছে ৰঞ্জি ট্ৰফি প্ৰথম কাৰ বিৰুদ্ধে খেলিছিল ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি হলকাৰ 11ৰ বিৰুদ্ধে খেলিছিল আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাই লওঁ ৰঞ্জি ট্ৰফিত অসমে প্ৰথম কাৰ বিৰুদ্ধে জয়লাভ কৰিছিল মানে প্ৰথম কোনটো দলৰ বিৰুদ্ধে জয়লাভ কৰিছিল অসমে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি উৰিষ্যাৰ বিৰুদ্ধে নেক্সট চাওঁ আলি আই লিগাঙৰ আই যেটো মাজৰ আই শব্দ আছে আলি আই তো লিগাঙৰ শব্দটো হয়তো মোৰ লিখোতে যদি ভুল হৈ যায় তেতিয়াহ'লে ক্ষমা কৰিব তো যি নহওক প্ৰশ্নটো এনেকৈ আহিব পাৰে আলি আই লিগাঙৰ এই আই শব্দটোৱে কি হওক বুজায় সিট নে ফ্ৰুইট নে ট্ৰি নে ৱাটাৰ কি হওক বুজায় ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি ফ্ৰুইট নেক্সট চাওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন সোণৰ পদক লাভ কৰা অসমীয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আৰু কি বুলি সুধিছে আমাক মহিলা কেইবাটাও পইণ্ট আপুনি চাই ল'ব লাগিব ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নম্বৰ ডি অংকুচিতা বড়ো পিছৰ এটা প্ৰশ্ন চাওঁ এইটো ইংৰাজীৰ এটা কুৱেশ্যন এনেকৈ আহিব পাৰে আপোনালোকক এ ডেছ অফ শ্বিপ মানে এইটো বুজি পাইছেনে ইয়াতে যেটো আমি অসমীয়াত কওঁ যে এটা জাক শ্বিপৰ এটা জাকক ইংৰাজীত কি বুলি কোৱা হ'ব তো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ এ ফ্লক অফ শ্বিপ হ'ব নেক্সট চাওঁ হোৱাট ইজ এ গ্ৰুপ অফ ফিছ কল অ'কে এনেধৰণৰ কুৱেশ্যন এৰিয়াটো আহিছিলে ফিছ মাছৰ যিটো গ্ৰুপ একেলগে বহুত মাছ থাকিলে তাক কি বুলি কয় তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অ'কে ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ স্কল বুলি কয় তো নেক্সট এটা কুৱেশ্যন বেটি বচাও বেটি পঢ়াও আঁচনি কেতিয়া গ্ৰহণ কৰা হৈছিলে আঁচনিবিলাকৰ ওপৰত কুৱেশ্যন আহে তো চাই যাব অলপমান এনেকুৱা গুৰুত্বপূৰ্ণ আঁচনি যি নহওক ইয়াতে বেটি বচাও বেটি পঢ়াও আছে তো ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বি 2015 চনত পিছৰ এটা প্ৰশ্ন চাওঁ কাছাৰৰ পুৰণি নাম কি আছিলে এনেধৰণৰ প্ৰশ্ন আহে এতিয়া সুধিছে কাছাৰৰ পুৰণি নাম সুধিছে আপোনালোকক জানিব অপশ্যন চাই লওক উত্তৰ দিয়ক কোনটো হ'ব ইয়াৰ অপশ্যন নম্বৰ বি হিৰিম্বাপুৰ হ'ব পিছৰ অপশ্যন প্ৰশ্ন চাই লওঁ শ্ৰীভূমি বুলি কোন ঠাইক জনা যায় শ্ৰীভূমি বুলি কোন ঠাইক এতিয়া কোনখন জিলা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ দক্ষিণ শালমৰা তো ৰাইট এনসাৰ আপুনি সহজে ক'ব পাৰিব অপশ্যন নম্বৰ এ কৰিমগঞ্জ আপুনি কমেণ্টত জনাব পাৰে কিমান প্ৰশ্ন উত্তৰ দিছে নেক্সট চাওঁ চন্দ্ৰযান 3 লগত কোনজন অসমীয়া জড়িত আছিলে গুৰুত্বপূৰ্ণ তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব হিতেন্দ্ৰ নাথ নে জিতেন্দ্ৰ নাথ নে হয়ন দত্ত নে শিলাৰাণী দত্ত তো ইয়াৰ ৰাইট এনসাৰ আপুনি ক'ব অপশ্যন নম্বৰ চি হয়ন দত্ত শিলাৰাণী দত্ত হৈছে তেওঁৰ মাতৃ নেক্সট চাওঁ হয়গ্ৰীৱ মাধৱৰ মন্দিৰ কোন পাহাৰত অৱস্থিত এৰিয়াত আহিছিলে এনেকুৱা কুৱেশ্যন তো ইয়াৰ ৰাইট এনসাৰটো কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি মণিকোট হিল নেক্সট চাওঁ দৌল গোবিন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত
এটা অলপ ক্ৰিটিকেল পাইছে চাগে যি নহওক ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব দৌল গোবিন্দ মন্দিৰ তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি চন্দ্ৰভাৰতী হিলত অৱস্থিত অপচন নম্বৰ ডি শুদ্ধ আছিল নেক্সট তিৱা ৰজা জোঙাল বলহুৰ প্ৰতিমূৰ্তি অসমৰ কোন ঠাইত নিৰ্মাণ কৰা হৈছে এনেকুৱা কুৱেশ্যনে আহে আৰু আমি পিছত এইবিলাক কোটো কিতাপত সহজে পাবলৈ দিগদাৰ হয় সো ৰাইট এনসাৰটো ক'বচোন তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি ৰহাত তিৱা ৰজা জোঙাল বলহুৰ দেই নেক্সট এটা কুৱেশ্যন চাই লওঁ কাকোচাং জলপ্ৰপাত অসমৰ কোন ঠাইত আছে কাকোচাঙেতো পাৰিব সহজতে পাৰিব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ বোকাখাতত আছে নেক্সট এটা চাওঁ অসমৰ কোনটো নদী দ্বীপৰ অন্য নাম পিকক আইলেণ্ড বুলি কোৱা হয় কোনটো নদী দ্বীপৰ নাম পিকক আইলেণ্ড তো ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি উমানন্দ নেক্সট কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিলে এটো এডিৰেটো আহিছিল এনেকুৱা এটা কুৱেশ্যন সম্ভৱতঃ এটোই আছিল নেকি যি নহওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ মিকিৰ হিল ডিস্ট্ৰিক্ট বুলি কোৱা হয় নেক্সট ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান একদম কুৱেশ্যন এবিলাক গুৰুত্বপূৰ্ণ ভৈৰৱকুণ্ডৰ কথা সুধিছে ইয়াতে চাই লওঁ অপচন 4টা ওকে অপচন 4টা চাই লওক ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰে অপচন নম্বৰ বি টো শুদ্ধ হ'ব অসম ভূটান আৰু অৰুণাচল প্ৰদেশ মন কৰিব নেক্সট চাওঁ ৰাজমহল পুখুৰী অসমৰ কোন ঠাইত আছে গুৰুত্বপূৰ্ণ এটো যোৰহাটসকল সহজে পাৰিব কাৰণ যোৰহাট ডিস্ট্ৰিক্টত আছে ওকে নেক্সট চাই লওঁ আমি নেক্সট কোনখন দেশক ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি জনা যায় ওয়াৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যন ইউৰোপৰ যুদ্ধক্ষেত্ৰ বুলি তো ইয়াৰ ৰাইট এনসাৰ হ'ব কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ বেলজিয়াম ওকে পিছৰ প্ৰশ্ন কোনখন দেশক হাজাৰ সৰোবৰৰ দেশ বুলি জনা যায় কি বুলি জনা যায় হাজাৰ সৰোবৰৰ দেশ ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি ফিনলেণ্ড নেক্সট পাৰস্য কোনখন দেশৰ পুৰণি নাম আছিল পাৰস্য বুলি আমি কওঁ এতিয়াও আমি এইখিনি কথা জানো অপচন নম্বৰ এ শুদ্ধ হ'ব ইৰাণ নেক্সট টেমছ নদী কোনখন মহানগৰৰ মাজেদি বৈ গৈছে ওয়াৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যন গুৰুত্বপূৰ্ণ এইবিলাক টেমছ নদী ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি লণ্ডনৰ মাজেৰে পাৰ হৈ গৈছে পিছৰ এটা প্ৰশ্ন চাই লওঁ নায়েগ্ৰা জলপ্ৰপাত কোন দেশত অৱস্থিত ওয়াৰ্ল্ড হিষ্ট্ৰী কুৱেশ্যন নায়েগ্ৰা জলপ্ৰপাত সো কোনটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ ডি ইউএছএৰ মাজেৰে ইউএছত আছে আমেৰিকাত আছে নেক্সট চাওঁ প্ৰেটালুনা গুহা কোন দেশত অৱস্থিত প্ৰেটালুনা গুহা খুব গুৰুত্বপূৰ্ণ ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপচন নম্বৰ এ গ্ৰীচত আছে পিছৰ এটা প্ৰশ্ন চাওঁ অসমত মুঠ কিমানখন আঞ্চলিক পঞ্চায়ত আছে আহি যাব পাৰে অসমৰ প্ৰেক্ষাপটত এইবিলাক কুৱেশ্যন কিমানখন আঞ্চলিক পঞ্চায়ত আছে 185 অপচন নম্বৰ ই শুদ্ধ নেক্সট পানীদিহিং অভয়াৰণ্যৰ দক্ষিণে কি নদী পাৰ হৈ গৈছে এনেকৈ কুৱেশ্যন আহে দক্ষিণে কি নদী পাৰ হৈ গৈছে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ চি দিচাংখন পাৰ হৈ গৈছে উত্তৰে ব্ৰহ্মপুত্ৰ গৈছে নেক্সট বৰদৈবাম বিলমুখ পক্ষী উদ্যানক পক্ষী উদ্যান স্বীকৃতি কেতিয়া প্ৰদান কৰিছিলে পক্ষী উদ্যান স্বীকৃতি কিমান হ'ব অপচন নম্বৰটো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ 1996 চনৰ 3 জুলাইত পিছৰ এটা প্ৰশ্ন চাওঁ নলগাহৰি শব্দটো ভুল হৈ আছে নলগাহৰিৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত হয় এনেকৈ কুৱেশ্যন আহে আজিকালি এডিআৰিত আহিছিলে তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ বৰনদী অভয়াৰণ্যখন বিখ্যাত নেক্সট চাওঁ নেক্সট শান্তনু কুলন নন্দন গ্ৰন্থৰ বাবে কোনে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব শান্তনু কুলন্দন গুৰুত্বপূৰ্ণ হয় এইবিলাক কুৱেশ্যন ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ সি পুৰবী বৰমুদৈ 53 ৰাইট এনসাৰ সি পুৰবী বৰমুদৈ নেক্সট চাওঁ কোনখন গ্ৰন্থৰ বাবে মনোজ কুমাৰ গোস্বামী 2022 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে 2022 চনত মনোজ কুমাৰ গোস্বামী ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি ভুল সত্য নেক্সট তলৰ কোনটো আৰ্গন গেছৰ ৰাসায়নিক সংকেত সায়েন্সৰ কুৱেশ্যন আহিব এনেকৈ আৰ্গন গেছৰ কথা সুধিছে ইয়াতে অপচন 4টা চাওক ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি এয়াৰ নেক্সট 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ কোন ঠাইত অনুষ্ঠিত হৈছিলে এটো চাওক কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এইবিলাক 27 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ সো ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব অপচন নম্বৰ এ নাসিকত হৈছিলে মন দিব কথাটো নাসিকত হৈছিলে সো আৰু এটা তাৰ লগত গুৰুত্বপূৰ্ণ কুৱেশ্যন আছে যে 27 সংখ্যক যুৱ মহোৎসৱত অসমৰ প্ৰতিনিধি কোন আছিলে এইটো কুৱেশ্যন আহিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ ডি দীপাংকৰ ওজা
পিছৰ এটা প্ৰশ্ন চাওঁ জাতিংগা মহোৎসৱ কি মাহত অনুষ্ঠিত হয় এনেকৈ আহিব কুৱেশ্যনবিলাক জাতিংগা বিষয়ে আমি জানো তো জাতিংগা মহোৎসৱ কি মাহত অনুষ্ঠিত হয় কুৱেশ্যনটো এনেকৈ সুধিব তো ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ এ নৱেম্বৰ মাহত অনুষ্ঠিত হয় পিছৰ প্ৰশ্ন হকি খেলৰ আৰম্ভণি কোন দেশত হৈছিলে হকি খেলৰ আৰম্ভণি কোন দেশত হৈছিলে সুধিছে ৰাইট এনসাৰ ক'ব লাগিব অপশ্যন নম্বৰ এ ইৰাণত পিছৰ এটা প্ৰশ্ন চাওঁ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দল কোনটো আছিলে প্ৰথম কোন জিকিছিলে অপশ্যন চাৰিটা চাওক ৰাইট এনসাৰ হ'ব বিটো উৰুগুৱে পিছৰ প্ৰশ্ন কোন ঠাইত বেডমিণ্টন খেলৰ জন্ম হৈছিলে বেডমিণ্টন খেলৰ ক'ত জন্ম হৈছিলে অপশ্যন নম্বৰ কোনটো হ'ব চি পুনেত আন এটা কুৱেশ্যন চাওঁ বাইটন কাপ কি খেলৰ লগত জড়িত পৰীক্ষা হলত তেনেকুৱা লাগিব এইবিলাক শব্দ যেন শুনাই নাই আমি চ' মন দিব বাইটন কাপ সুধিছে ইয়াতে বাইটন কাপ হৈছে অপশ্যন নম্বৰ বিটো শুদ্ধ হকীৰ লগত জড়িত এটা কাপ হয় সিৰিজ হয় মানে অ'কে এইটো কুৱেশ্যন চাওক ৰিজয়নিং কুৱেশ্যন যদি কেটৰ সাংকেতিক চিহ্ন D3B1EU20 হয় তেন্তে ডগৰ কোনটো শুদ্ধ হ'ব তো আপুনি ইয়াতে মিলাব যত্ন কৰক চি পিছত এইটো ডি আহিলে অ'কে ঠিকে আছে তো এইটো 3 ক'ৰ পৰা আহিলে তো প্ৰথম এইটো 1 আহিছে তাৰপিছত লাষ্টত 20 আহিছে তো আইডিয়া কৰক তো চি এ বি চি তো চিটো 3 নম্বৰ আছিলে তো 3ত আহি গ'ল তো এৰ 1 নম্বৰ আছিল 1 আহি গ'ল লাষ্টত টি 20 নম্বৰ আখৰ 20 আহিলে তো এতিয়া ডগৰ ক্ষেত্ৰত কি হ'ব তেতিয়াহ'লে গোটেইকেইটা অপশ্যন যদি চাই আপুনি ডগৰ পিছত কি ডি পিছত কি আহিব ই আহিব ডিটো কেই নম্বৰ আছিলে 4 নম্বৰ 4 আহিলে তাৰপিছত অ' পিছত কি আহিব পি আহিলে অ'কে পি আহিলে তাৰপিছত অ'টো কেই নম্বৰ আছিলে অ'টো নম্বৰ 15 আছিলে অ'কে নেক্সট কি আহিব জি পিছত কি আহিব এইচ আহিলে তাৰপৰা জিটো কেই নম্বৰ আছিলে এ বি চি ডি ই এফ জি তো 7 লাষ্টত 7 আহিলে গতিকে অপশ্যন নম্বৰ ডিটো শুদ্ধ হয় তো এনেকুৱা এটা এক্সাম্পল দিছোঁ এনেকুৱা আহিব পাৰে আপোনালোকৰ ৰিজনিং অলপ চাই ল'ব তো 2022 চনত বহুত সহজ আহিছিলে ৰিজনিংবিলাক তো এবাৰতো তেনেকুৱা কোনো কাৰণে নাপায় ইমান সহজ কোনো কাৰণে নাপায় তো অলপ চাই ল'ব এটা এক্সাম্পল দিলোঁ জাষ্ট নেক্সট চাওঁ ময়ূৰ সিংহাসন আৰোহণ কৰা অন্তিমজন মোগল সম্ৰাট কোন আছিলে অ'কে ময়ূৰ সিংহাসন আৰোহণ কৰা অন্তিমজন মোগল সম্ৰাট সুধিছে দিয়ক এনচাৰ দিয়ক অপশ্যন নম্বৰ বি মহম্মদ শ্বাহ অ'কে নেক্সট চাই লওঁ আমি কিহৰ সহায়ত গাখীৰৰ বিশুদ্ধতা পৰীক্ষা কৰা হয় চকুমুদি এনচাৰ দিব লাগিব এইটো অপশ্যন নম্বৰ কোনটো শুদ্ধ হৈ যাব অপশ্যন নম্বৰ অ'কে এইটো শুদ্ধ হৈ যাব লেক্টমিটাৰ অ'কে নেক্সট কুৱেশ্যন এটা এনেকুৱা মেথছৰ নিচিনা ৰিজনিং আহিব বাট এটা নাম্বাৰ এটা বাই মিষ্টেকখিনি সোমাই গৈছিল কাৰণ সেইটো দাগ কৰি থোৱা আছে 1 3 7 15 নেক্সট কি আহিব ইয়াৰ পিছত তো কেনেকৈ হৈছে অলপ চিৰিজটো মিলাব যত্ন কৰক এইটো চাওক আপুনি 1ৰ লগত 1 যদি প্লাছ কৰোঁ 1 প্লাছ 1 2 হৈছে তাৰ লগত আকৌ 1 যোগ কৰিছে কি হৈছে আপোনাৰ 3 হ'লগে নেক্সট 3 প্লাছ 3 কৰক 3 প্লাছ 3 তাৰ লগত এইটো 1 হ'ব লাগিছিল অ'কে 3 প্লাছ 8 আকৌ 1 যোগ কৰক 3 × 6 ইপিনে 1 7 হৈছে নেক্সট 7ৰ লগত আৰু 7 যোগ কৰক 7 14 প্লাছ 1 আকৌ কৰক 7 14 15 হৈছে তেতিয়াহ'লে কি হ'ব 15ৰ লগত 15 যোগ কৰক 30 হ'ব 30ৰ লগত 1 যোগ কৰিলে 31 হ'ব তো অপশ্যন নম্বৰ চিটো ইয়াতে শুদ্ধ হ'ব বুজি পাইছেনে এনেকুৱা আৰু চাব এইবিলাকতো বহুত সহজ হয় নেক্সট চাওঁ এইটো চাওক এইটো 2022 যিটো এক্সাম আছিল তাতে আহিছিল এনেকুৱা কুৱেশ্যন এইটো মিলাব যত্ন কৰক 12 আছে হয়নে তো 12 13 কিমান হ'ল 25 হ'ল 13 25 কিমান হ'ল 38 হ'ল 25 38 এতিয়া কিমান হ'ব সেইটোৱে এইটো জেগাত বহিব ইয়াৰ যিটো কণ্ডিশ্যন সেইটোৱে আছে নেক্সট কিমান হ'ব এইটো 8 13 3 হ'ল 1 উপকলি থাকিলে 3 × 5 63 তো অপশ্যন নম্বৰ এইটো শুদ্ধ হ'ব তো এইখিনি 63 হ'লে 63 লগত 101 যোগ কৰিলে 164 ওলাব হ'ব ইয়াৰ ৰাইট এনসাৰ কোনটো হৈ যাব এতিয়া অপশ্যন নম্বৰ এ 67ৰ অপশ্যন নম্বৰ কোনটো হ'ব এ নেক্সট চাওঁ আমি আজি বুধবাৰ তেনে 27 দিনৰ পিছত কি বাৰ হ'ব তো 27 দিনৰ পিছত সুধিছে তো কি কৰিব লাগিব প্ৰথম এসপ্তাহত 7 দিন গতিকে 7 আমি 27ক প্ৰথম কি কৰিব লাগিব হৰণ কৰিব লাগিব 7 3 গুণ কিমান হ'ব 21 অ'কে 7 3 গুণ 21 কিমান বাকি থাকিলে 6 আচ্ছা আমি এটা বাৰটো কি বাৰ পৰা ধৰিছিলোঁ বুধবাৰ পৰা ধৰিছিলোঁ গতিকে বুধবাৰৰ পৰা 6 দিন কি হ'ব বুধ বৃহস্পতি শুকুৰ শনি দেও সোম মঙ্গল তেতিয়াহ'লে কি বাৰ হ'ব মঙ্গলবাৰ হ'ব 6 দিনৰ পিছত এইটো সিম্পল এনেকৈ কৰিলে হৈ গ'ল যদি দিন দিয়ে নহয় আপুনি ডাইৰেক্ট কি কৰিব লাগে 7 হৰণ কৰি ল'ব আৰু কোনটো বাৰৰ পৰা সপ্তাহটো হিচাপ হৈছে তো এইটো কুৱেশ্যনত বুধবাৰৰ পৰা হৈছিলে তো ইয়াত যিমান দিন বাঢ়ে সেই দিনটোৰ পৰা হিচাপ কৰি গ'লে হৈ যাব অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব 68ৰ কি হ'ব মঙ্গলবাৰ নেক্সট আমি চাওঁ অ'কে নেক্সট আমি চাওঁ আন্তঃৰাষ্ট্ৰীয় পাই দিৱস কেতিয়া পালন কৰা হয় কাৰেণ্ট এফেয়াৰ্ছ অলপ দিনৰ আগতে এইটো হৈ গৈছে তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি 14 মাৰ্চত নেক্সট চাওঁ
ফাইণ্ড দ্য অপজিট ৱৰ্ড অফ ডিফিকাল্ট ডিফিকাল্ট শব্দটোৰ অপজিট ৱৰ্ড কোনটো হ'ব চাই লওক অপশ্যনকেইটা ওলাই আছে অপশ্যন নাম্বাৰ চি শুদ্ধ হ'ব ডিফিকাল্টৰ অপজিট হৈছে বিপৰীত শব্দ ইজি হ'ব নেক্সট চাওঁ আমি হুইচ ওৱান ইজ ইনকৰেক্ট তো ইয়াতে ভুল কোনটো হৈ আছে কি দিছে কেটছ মানে এইটো আপোনাৰ ছিংগুলাৰ নামৰ পৰা প্লুৰেল নাম্বাৰ কৈছে এইটো হ'ল তো ভালকৈ একবাৰ দেখাই দিছোঁ অপশ্যনকেইটা চাই লওক এবাৰ চেক কৰি কোনটো শুদ্ধ ইয়াৰে হ'ব ইনকাৰেক্ট কোনটো হ'ব ইনকাৰেক্ট এইটো হ'ব চিলড্ৰেনটো অলৰেডি প্লুৰেল ফৰ্ম হৈয়ে আছে অ'কে নেক্সট চাওঁ শান্তি সেনা বাহিনী কোনটো আন্দোলনৰ আগতে জন্মগ্ৰহণ কৰিছিলে এনেকেই কুৱেশ্যন আহিব আগতেই বুলি কৈছে ইয়াতে তো ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি ভাৰত ত্যাগ আন্দোলনৰ আগতেই নেক্সট চাওঁ তলৰ কোনটো নৰকাসুৰৰ দ্বাৰা প্ৰতিষ্ঠিত বংশ কাৰ দ্বাৰা প্ৰতিষ্ঠিত নৰকাসুৰৰ দ্বাৰা প্ৰতিষ্ঠিত কোনটো হ'ব ইয়াৰ ৰাইট এনসাৰ কওক অপশ্যন নাম্বাৰ এ ভৌম বংশ পিছৰ এটা প্ৰশ্ন চাওঁ শেহতীয়াকৈ কোন নতুন দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে কোনে অ'কে শেহতীয়াকৈ কোনে কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ৰাইট এনসাৰ হ'ব ইয়াৰে কোনটো হ'ব অপশ্যন নাম্বাৰ চি ৰেখা গুপ্তা পিছৰ এটা প্ৰশ্ন চাওঁ অ'কে GEMMATAI মডেল অ'কে এইটো এটা AI মডেল হয় কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন এইটো কোনে উন্মোচন কৰিছে ফেচবুকে নে ইউটিউবে নে গুগলে নে এপলে তো ইয়াৰ ৰাইট এনসাৰটো কওক ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ চি গুগলে কুৱেশ্যনবিলাক ঠিক পাইছেনে অলপ তো এনেকুৱা কুৱেশ্যন আৰু ৰাখিছোঁ যদি আপোনালোকে ভাল পাই কমেণ্ট কৰিব ইয়াতে কৈছে 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা কাক প্ৰদান কৰা হৈছিলে বিভিন্ন ধৰণৰ বঁটা প্ৰদান কৰা হয় তাৰ ভিতৰত শংকৰদেৱ বঁটাটো খুব গুৰুত্বপূৰ্ণ 23 চনৰ সুধিছে 2023 চনৰ ৰাইট এনসাৰটো আপুনি ক'ব অপশ্যন নাম্বাৰ এ সোণোৱাল মানসিঙক প্ৰদান কৰা হৈছিলে এই বাকীকেইটা দেখিছে তেওঁলোককো প্ৰদান কৰা হৈছিলে দেই তাৰ আগতে প্ৰদান কৰা হৈছিলে বাকীসকলক নেক্সট সৌৰজগতৰ ৰঙা গ্ৰহ বুলিলে কোনটো গ্ৰহক বুজা যায় এইটো চকুমুদি আপুনি এনসাৰ দিব লাগিব অপশ্যন নাম্বাৰ বি মংগল গ্ৰহ নেক্সট ভ্ৰাম্যমাণ থিয়েটাৰৰ অসমৰ জনক কাক কোৱা হয় মানে ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কাক কোৱা হয় এইটো পাৰিব অপশ্যন নাম্বাৰ বি অচ্যুত লহকৰ নেক্সট কামৰূপত কিৰাত বংশৰ কোনে প্ৰতিষ্ঠা কৰিছিলে কিৰাত বংশৰ কথা সুধিছে কামৰূপত কোনে প্ৰতিষ্ঠা কৰিছিলে এনসাৰ দিয়ক অপশ্যন নাম্বাৰ বি শুদ্ধ ঘটকাসুৰ নহয় জানো বাৰু অপশ্যন নাম্বাৰ বি নেক্সট বেংমাৰা আৰু চাংমাই পথাৰ ৰূপে খ্যাত অসমৰ কোনখন জিলা অ'কে বেংমাৰা আৰু চাংমাই পথাৰ ৰূপে কোনখন জিলাক জনা যায় ইয়াৰ ৰাইট এনসাৰটো দিয়ক অপশ্যন নাম্বাৰ এ শুদ্ধ হ'ব তিনচুকীয়া নেক্সট বৰ্তমান অসমৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ মন্ত্ৰী কোন এইবিলাক আহি যাব পাৰে কিন্তু কুৱেশ্যন এনেকৈ ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি যোগেন মোহন নেক্সট বিশ্বৰ কোন দেশত কফি উৎপাদন আটাইতকৈ বেছি হয় বিশ্বৰ কোন দেশত কফি উৎপাদন আটাইতকৈ বেছি হয় সুধিছে ক'ত বেছি হয় ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি ব্ৰাজিলত নেক্সট কোনখন ৰণক আহোম আৰু মোগলৰ শেষ ৰণ আখ্যা দিয়া হয় অপশ্যনকেইটা চাওক জানিব এইটো ৰাইট এনসাৰ হৈ যাব অপশ্যন নাম্বাৰ চি ইটাখুলিৰ ৰণ পিছৰ এটা প্ৰশ্ন চাই লওঁ কোন দেশৰ পতাকাৰ মাজত ড্ৰেগনৰ ছবি আছে কুৱেশ্যনটো অলপ বেলেগ আছিলে এডিআৰিত আহিছিলে ইয়াৰ ৰাইট এনসাৰ কোনটো হ'ব অপশ্যন নাম্বাৰ এ ভূটানৰ নেক্সট দবুৰ পূজা কোনে পালন কৰে উৎসৱবিলাকৰ বিষয়ে আহে দবুৰ পূজা সুধিছে ইয়াতে তো ৰাইট এনসাৰ আপুনি ক'ব অপশ্যন নাম্বাৰ ডি মিচিংসকলে পালন কৰে নেক্সট চাই লওঁ এটা কুৱেশ্যন ৰংখেৰ কোন জনজাতিৰ উৎসৱ ৰংখেৰৰ কথা সুধিছে ইয়াতে ৰংখেৰ কাৰ হয় কাৰ্বিসকলৰ হয় অপশ্যন নাম্বাৰ এ শুদ্ধ নেক্সট বৰত উৎসৱ কোন জনজাতিৰ উৎসৱ হয় অ'কে বৰত উৎসৱ এইটো আমি সকলোৱে জানিম এইটো কাৰ হয় তিৱাসকলৰ হয় 87 এনসাৰ চি তিৱা নেক্সট তলত কোনটো উৎসৱক নৰাচিঙা বিহু বুলি জনা যায় এনেকৈহে আহিব কুৱেশ্যন নৰাচিঙা বিহু বুলি কোনটো উৎসৱক জনা যায় অপশ্যন নাম্বাৰ বি শুদ্ধ হ'ব পৰাগ উৎসৱক নেক্সট দ্য আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট ৱাজ এপ্ৰুভড ইন এইটো এনসাৰটো কুৱেশ্যনটো ইংলিছতে থাকিলে অ'কে বুজি পাব সাধাৰণ কুৱেশ্যন আছাম গেছ ক্ৰেকাৰ প্ৰজেক্ট কেতিয়া এপ্ৰুভ কৰা হৈছিল অপশ্যনকেইটা চাওক ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নাম্বাৰ বি এপ্ৰিলৰ 2006 চনত নেক্সট গীতি কবি বুলি কাক কোৱা হয় আমি সকলোৱে কৈছিলোঁ এইবিলাক নিকনেমবিলাক আপোনালোকে চাব ইয়াৰ ৰাইট এনসাৰ কোনটো ক'ব অপশ্যন নাম্বাৰ চি পাৰ্বতী প্ৰসাদ বৰুৱা পিছৰ এটা প্ৰশ্ন চাই লওঁ অসমৰ কোন ঠাইত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিলে খুব গুৰুত্বপূৰ্ণ কি বুলি কৈছে ইয়াতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল বুলি কৈছে কোন ঠাইত তো ৰাইট এনসাৰ ক'ব লাগিব অপশ্যন নাম্বাৰ বি গুৱাহাটীত